নাজিৰাৰ MLA জন জড়িত হৈ আছে। নাম চাম কিমান কম সববিলাক কয়লাৰ খনন কৰা হৈছে, ব্যাপক ৰূপত কয়লাৰ খনন। তাৰ পৰা মই নিশ্চয় আপোনালোকক এতিয়া আৰু কোৱাৰ প্ৰয়োজন নাই যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে আৰু অসম চৰকাৰৰ মন্ত্ৰীসকলে আৰু অসম চৰকাৰৰ পক্ষত থকা মানুহবিলাকে যি কথা ঘোষণা কৰিছিলে যে অসমৰ 19 জুলাই তাৰিখৰ দিনাৰ যিটো বানপানী, ডিজাষ্টাৰ, প্ৰলয়, মহাপ্ৰলয় বা ঐতিহাসিক মহাপ্ৰলয় 1750 চনৰ পাছৰ আটাইতকৈ 19 জুলাইৰ যি কেটাষ্ট্ৰফি বা যি মহাপ্ৰলয় বা যি হেভক সৃষ্টি হ'ল বা যি মানে ইতিহাসৰ আটাইতকৈ ডাঙৰ ধ্বংসযজ্ঞ 1750 চনৰ পাছত চলে, তাত ইলিগেল কাৰবাৰ বুলিতো কৈ লাভে নাই। গতিকে নাগালেণ্ডত এই কাৰবাৰটো চলে আৰু নাগালেণ্ডত এই কাৰবাৰটো কৰিবৰ কাৰণে কি কৰে, আমাৰ যিখন দিখৌ নদী, খৰালিৰ সময়ত দিখৌ নদীখনত মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে কৈছে এনেকুৱা নহয়। এই কথাটো কৈছে মানে গোটেই পৃথিৱীৰ যিবিলাক চাইণ্টিষ্ট আছে, পৃথিৱীৰ চাইণ্টিষ্টবিলাকে ৱৰ্ল্ড ৱেডাৰ এট্ৰিবিউট তেওঁৱে এই গোটেই কয়লা খননৰ গোটেই এই যে টিমটো আছে, এই টিমটোৰ গেংষ্টাৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে মোৰ ক'বলৈ বেয়া লাগে, কিন্তু উপায় নাই, মোৰ বন্ধুও হয়, কিন্তু মোৰ উপায় নাই যে সেই গোটেই গেংষ্টাৰজন হ'ল কিন্তু সুশান্ত বৰগোহাঁই। আপাৰ টিৰু আৰু লৱাৰ টিৰু মনজিলাৰ নাগিনীমাৰা চাৰ্কুলত টিৰুৰ কয়লা খননৰ গেংষ্টাৰজন কিন্তু ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰীৰ MLA। আপাৰ টিৰু আৰু লৱাৰ টিৰুৰ কয়লা খননৰ মূল গেংষ্টাৰজন কিন্তু ধৰ্মেশ্বৰ কোঁৱৰ, MLA সোণাৰী। এওঁ কি কৰিছে, তাত কয়লা খনন কৰি লোহা পাহাৰত 250-ৰ পৰা 300 ফুট গভীৰ লেক বনাই পেলাইছে, ডাঙৰ ডাঙৰ কয়লা খানি খানি। এতিয়া কালি সাংবাদিকজনক কৈছে যে এতিয়া গোটেই বস্তুটো আমাৰ নাগালেণ্ডৰ ওপৰত পৰিছে। এই কন্যাক বোলা মানুহজনে, কি কন্যাক কৈছিলো, মতলাও নে কি নাম, মেটলাও কন্যাকে কৈছে যে এতিয়া গোটেই আমাক নাগা মানুহক ধৰিছে। কিন্তু মালটোতো এনেকে কৈছে বোলে, মালটোতো অসমৰ মন্ত্ৰীকেইটাহে খাইছে, আমিতো কেইটকা পাওঁ, এনেকে কৈছে। এতিয়া অসমত এনেকৈ যেতিয়া কয়লা তাৰ পৰা খান্দে, তাত পাহাৰটো কিনি ল'লে, তাত মেটলাওক কি পইচা দিলে সেইবিলাক মই নাজানো, কিমান দিয়ে কি কথা। কিন্তু অসমলৈ নামি অহাৰ পাছত নিমনাগড়ত এখন LP ট্ৰাকত 18,000 টকাকৈ গুণ্ডা টেক্স লোৱা হয়। নাগিনীমাৰাত 27,000 টকাকৈ এখন LPত গুণ্ডা টেক্স লোৱা হয়। গেলেকীত 18,000 টকাকৈ গুণ্ডা টেক্স লোৱা হয় আৰু তুলিত গুণ্ডা টেক্স লোৱা হয় 18,000 টকাকৈ। নিমনাগড়ত গুণ্ডা টেক্সটো লয় ধৰ্মেশ্বৰ কোঁৱৰে, নাগিনীমাৰাত সুশান্তৰ হৈ টেক্সটো লয় সুৰেশ কোঁৱৰে, গেলেকীত সুশান্তৰ হৈ পংকজ গগৈ লয় আৰু তুলিত সুশান্তৰ হৈ জনাৰ্দন হাজৰিকাই লয়। এই কাহিনীও অসমীয়া মানুহে জনা দৰকাৰ কাৰণে মই চিধা চিধি নামবিলাক কৈ দিছোঁ। আপোনালোকে উলিয়াব পাৰিলে উলিয়াব, নুলিয়াব পাৰিলে নুলিয়াব। আৰু যিহেতু মোৰ মুখেৰে কৈ দিছোঁ, গতিকে ৰিক্সটো যিহেতু মোৰ, আপোনালোকে উলিয়াব পাৰিব লাগে নিয়মতে। উলিয়াব পাৰে নে নোৱাৰে নাজানো। তুলি, লাকুৱা, ভজুৰ পৰা যোৱা ৰেকসমূহত নাগালেণ্ডৰ কয়লাৰ নাম। এটা কথা মনত ৰাখিব, অকল এই যে নাগালেণ্ডৰ পৰা যিটো কয়লা ওলায়, কি লকলাও নে লেকলাও, মেটলাও কন্যা ওৰফে আমাত কন্যা, সেই আমাত কন্যাকৰ যিটো ট্ৰিপি,
সেই টিপিটোৱে অকল নাগালেণ্ডৰ কয়লাই পৰিবহণ কৰা নহয়, সেই টিপিটোৰে আমাৰ মাৰ্ঘেৰিটা, আমাৰ লিডুৰ কয়লা আৰু সিফালে অৰুণাচলৰ কি বুলি কয় এইটো ঠাই খাৰচাঙৰ কয়লাও এই নাগালেণ্ডৰ টিপিৰে, নাগালেণ্ডৰ পাৰ্মিশ্যনেৰে ট্ৰাকত বা ৰেলগাড়ীত কি কৰা হয়, বুজাই কৰি নিবৰ কাৰণে সেই পাৰ্মিশ্যনটো সেই নাগালেণ্ডৰ এই কন্যাকৰ কাগজৰ পৰা হয়। কেতিয়াবা কেতিয়াবা দেখা যায় যে মাৰ্ঘেৰিটা বা খাৰচাঙৰ পৰা কয়লা তুলি লৈ যোৱা হয়, আৰু যেতিয়া তুলি লৈ সেই কয়লাটো লৈ যোৱা হয়, নাগালেণ্ডৰ কয়লা বুলি দেখুৱাবৰ কাৰণে লৈ যোৱা হয়, তেতিয়াহ'লে তেনেকুৱা এখন গাড়ীত ডাঙৰ LPত 60,000 টকা গুণ্ডা টেক্স সংগ্ৰহ কৰা হয়। আৰু মই জনামতে এইটো নাগালেণ্ড আৰু অসমৰ দুইটা গেংষ্টাৰে লাভ কৰে। এইটোৱে হ'ল অসমত কয়লা খননৰ কি কয়, নাগালেণ্ডত আৰু অসমত কয়লা খননৰ এই পাৰ্টটো, নাগা পাহাৰ পাৰ্টটো মূল কাণ্ড। এই কয়লা খননকাৰীবিলাকে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে ইতিমধ্যে সাংবাদিকেও ইতিমধ্যে দেখুৱাইছে যে তেওঁলোকে দিখৌ নদীৰ দুইটা পাৰত এনেকুৱাকে কয়লা খান্দিছে, ইটো পাৰৰ পৰা সিটো পাৰলৈ আহিবলৈ। আৰু কয়লা যিহেতু এইবিলাক ইলিগেল, একচুৱেলি আপোনালোকে নিশ্চয় জানে যে নাগালেণ্ডত কয়লা খনাটো এটা ইলিগেল কাৰবাৰ। কেলে জানেনে? নাগালেণ্ডত ভাৰতৰ সংবিধানৰ 371 অনুচ্ছেদ A 371A লাগু হৈ আছে। সংবিধানৰ মতে নাগালেণ্ডৰ কয়লাৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো অধিকাৰ নাই, কিন্তু ষ্টেট গভৰ্ণমেণ্টে কয়লা বা তেল খান্দিবৰ কাৰণে ষ্টেট এছেম্বলিত যেতিয়া ৰিজলিউশ্যন লয়, সেইটো আকৌ ৰাষ্ট্ৰপতিয়ে পাছ কৰি দিব লাগে, অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাছ কৰি দিব লাগে। কিন্তু এতিয়ালৈকে নাগালেণ্ডত কয়লা বা তেল খান্দিবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাছ কৰি দিয়া নাই। গতিকে নাগালেণ্ডত যি কয়লা বা তেল খান্দিছে এইটো টোটেলি ইলিগেল কাৰবাৰ।